আৰু 14 ফেব্ৰুৱাৰী যিহেতু ভেলেণ্টাইন ডে আৰু সেই ভেলেণ্টাইন দিনটোৱে অসমৰ বাবে আচলতে এক ঐতিহাসিক দিন হিচাপে খোদিত হ'বলৈ গৈ আছে, কিয়নো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী যিখন দলং, যিখনৰ নাম ইতিমধ্যে কুমাৰ ভাস্কৰ বৰ্মন নামেৰে নামাংকিত কৰা হৈছে, যিখন সেতু সেই সেতুখন মুকলি কৰিব আৰু ইতিমধ্যে প্ৰায় 95% কাম সম্পূৰ্ণ হৈছে আৰু প্ৰায় 3030 কোটি টকাৰে অতি বৃহৎ এক বাজেট আচলতে পূৰ্বতে 2600 কোটি টকাৰ যি প্ৰথম অৱস্থাত বাজেট নিৰ্ধাৰণ কৰা হৈছিল এই কুমাৰ ভাস্কৰ বৰ্মন সেতুৰ, আৰু তাৰ পিছত কিন্তু সেই যি ধন সেই ধন বৰ্ধিত কৰা হ'ল আৰু বৃদ্ধি কৰি প্ৰায় 3030 কোটি টকাৰে এই যিখন বৃহৎ সেতু সেই সেতুখন ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। আৰু এটা কথা আমি এই মুহূৰ্তত ক'ব লাগিব যে এনেধৰণৰ আচলতে দেশৰ বিভিন্ন প্ৰান্তত যি ব্ৰিজ বা যিখন আচলতে কেবল ষ্টেট ব্ৰিজ বুলি কোৱা হয়, এই যি কেবল ষ্টেট ব্ৰিজ এই ব্ৰিজ আছে, কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমখন অৰ্থাৎ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ যিখন দলং সেই দলংখনে হৈছে প্ৰথমখন কেবল ষ্টেট ব্ৰিজ উত্তৰ পূৰ্বাঞ্চলৰ। আৰু এই ব্ৰিজখনৰ কথা যদি আমি কওঁ যে ইয়াৰ পূৰ্বে যদি কওঁ আমি যিখন অটল সেতু, গোৱাৰ অটল সেতুৰ কথা আমি ক'ব পাৰোঁ, সেই গোৱাটো আছে বা অন্যান্য প্ৰান্তলৈ যোৱা ব্যক্তিসকলে দেখিছে, কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ এনেধৰণৰ যি কেবল ব্ৰিজ, এই কেবল ষ্টেট ব্ৰিজ অৰ্থাৎ যিখন ব্ৰিজত আচলতে কেবল ব্যৱহাৰ কৰা হৈছে আৰু সেই কেবলৰ জৰিয়তে খুব সুন্দৰকৈ আচলতে ব্ৰিজখন সজাই তোলা হৈছে বা ব্ৰিজখন আচলতে ওলমি থকাৰ দৰে দেখিবলৈ পোৱা যায়। কিন্তু আৰু এই বৃহৎ যিখন ব্ৰিজ সেই ব্ৰিজখন ইতিমধ্যেই প্ৰায় 95% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে আৰু অতি আচলতে ভাল লগা কথা যে 6 লেনযুক্ত এই উত্তৰ পূৰ্বাঞ্চলৰ এই প্ৰথমখন যি কেবল ষ্টেট ব্ৰিজ সেই ব্ৰিজখনত কিন্তু নিয়োজিত হৈছে প্ৰায় 95%ই থলুৱা অসমীয়া যি খিলঞ্জীয়া যুৱক, সেই যুৱকে কিন্তু ইয়াত কাম কৰিছে। যিটো সময়ত আচলতে মিয়া শ্ৰমিকৰ কথা ওলাই থাকে, সেই সময়ত এই ব্ৰিজখন নিৰ্মাণৰ ক্ষেত্ৰত অৰ্থাৎ এই যিখন সেতু সেই সেতুখন নিৰ্মাণৰ ক্ষেত্ৰত কিন্তু অসমীয়া যুৱকৰ যি শৌৰ্য আৰু বীৰ্য সেয়া যেন ইয়াত প্ৰতিফলিত হৈছে। অসমীয়া ডেকাৰ যি আত্মবিশ্বাস, যি শ্ৰম, যি সাধনা, সেই সাধনাৰ যেন জ্বলন্ত প্ৰতীক হিচাপে এই যিখন কেবল ব্ৰিজ সেই কেবল ব্ৰিজখনত অৰ্থাৎ যি কুমাৰ ভাস্কৰ বৰ্মন সেতু সেই সেতুখনত প্ৰতিফলিত হোৱা পৰিলক্ষিত হৈছে। আৰু বিশেষকৈ 14 ফেব্ৰুৱাৰীৰ দিনটোতে এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ব, কিয়নো সেই দিনটোতেই মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী এই বৃহৎ সেতুখন। আৰু মই কৈছোঁৱেই যে সৰ্বমুঠ প্ৰায় 3030 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে এই সেতুখন আৰু 6 লেনযুক্ত হ'ব আৰু 6 লেনযুক্ত এই সেতুখনত কেইবাটাও সুবিধাৰ ব্যৱস্থা কৰা হৈছে। এই সেতুৰ ওপৰত মই মোৰ ভিডিঅ' এজেঞ্চত অনুৰোধ কৰিছোঁ, মই এই যি স্থানত উপস্থিত আছোঁ এইটো এটা পাৰ্কিং স্লট আৰু এই পাৰ্কিং স্লটটো মই দেখুৱাবলৈ এই মুহূৰ্তত অনুৰোধ কৰিছোঁ। এইটো আচলতে উত্তৰ পূৰ্বাঞ্চলৰ মই কৈছোঁৱেই যে কোনো এখন দলঙত এনেধৰণৰ ব্যৱস্থা নাই। মই য'ত এই মুহূৰ্তত উপস্থিত আছোঁ মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ, এই দলংখনলৈ সোমোৱাৰ বা এই দলংখনত প্ৰৱেশ কৰাৰ পূৰ্বতে সন্মুখ ভাগতে এনেধৰণে আচলতে এই পাৰ্কিং স্লটৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ যদি কোনো বিশেষভাৱে গাড়ী বা বাহন দুচকীয়াই হওক, চাৰিচকীয়াই হওক বা ছচকীয়াই হওক, বৃহৎ গধুৰ যান বাহন যদি এই যিখন ব্ৰিজ সেই ব্ৰিজখনৰ ওপৰত যদি বিকল হৈ পৰে বা জৰুৰীকালীনভাৱে যদি এই ব্ৰিজত বিকল হৈ পৰে, তেনে অৱস্থাত এই যিটো পাৰ্কিং স্লট ইয়াত নিৰ্মাণ কাৰ্য চলি আছে, এই পাৰ্কিং স্লটটোতে গাড়ী পাৰ্কিং কৰিব পাৰিব, অৰ্থাৎ ইয়াত মেৰামতি ব্যৱস্থা কৰিব পাৰিব। তাৰ সমান্তৰালকৈ এই ব্ৰিজখনত অৰ্থাৎ এই যিখন কুমাৰ ভাস্কৰ বৰ্মন সেতু সেই সেতুখনত থাকিব ব্ৰিজ হেল্থ মনিটৰিং ছিষ্টেম, অৰ্থাৎ যিহেতু এক বৃহৎ সেতু হিচাপে পৰিগণিত হৈছে আৰু বিশেষকৈ বুঢ়া লুইতৰ বুকুত যিহেতু এই ব্ৰিজখন নিৰ্মাণ কৰা হৈছে, গতিকে যিকোনো সময়ত যদি এই ব্ৰিজখনৰ কিবা হানি বিঘিনি হয় তেনে ক্ষেত্ৰত যাতে অতি তৎকালীনভাৱে সেয়া চিনাক্ত কৰিব পাৰে, তাৰ বাবে আচলতে এই ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ ব্ৰিজ হেল্থ মনিটৰিং ছিষ্টেমৰ জৰিয়তে খুঁটি নাটি এই ব্ৰিজখনত ওলালে সেই খুঁটি নাটিসমূহ মনিটৰিং কৰিব পাৰিব আৰু মনিটৰিং কৰি তাৎক্ষণিকভাৱে মেৰামতিৰ যি ব্যৱস্থা সেই ব্যৱস্থা কৰিব পাৰিব। মই ইয়াতে এজন ব্যক্তি পাইছোঁ, মই আপোনাৰ কাষলৈ অকণমান আহিছোঁ। খুৰা, আপোনাৰ ঘৰত যদি অকণমান উঠি দিয়ে আপুনি, আপোনাৰ নামটো? প্ৰেমকান্ত নাথ। প্ৰেমকান্ত নাথ। ঘৰ? ঘৰ কামপুৰ, নগাঁও কামপুৰ। নগাঁও কামপুৰ। আপুনি ইয়াত কিমান দিনৰ পৰা নিয়োজিত হৈ আছে? এবছৰ হ'ল। কেনেকুৱা লাগিছে? কাৰণ ইয়াত দেখা পোৱা গৈছে যে আমি চৌফালে দেখিছোঁ যে কেৱল অসমীয়া যুৱকেই ইয়াত কৰ্মৰত হৈ আছে, গতিকে অসমীয়া ল'ৰাই কাম নকৰে বা যি মিয়া শ্ৰমিকৰ দপদপনি সেয়া কিন্তু এই ব্ৰিজখন দেখিবলৈ পোৱা নাই। সম্পূৰ্ণ অসমীয়া শ্ৰমিকসকলে বা অসমীয়া যুৱকসকলে এই ব্ৰিজখনৰ নিৰ্মাণ কাৰ্যত জড়িত হৈ আছে। আপুনিও ইয়াৰ অংশীদাৰ বুলি ক'ব লাগিব, যিহেতু আপুনিও ইয়াত কৰ্মৰত। কেনেকুৱা লাগিছে? ভালেই লাগিছে, ইয়াত যেতিয়াৰ পৰা আছোঁ তেতিয়া ভালেই লাগিছে।
14 তাৰিখে দেশৰ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব আপোনালোকে নিজ হাতেৰে শ্ৰম ইয়াত জড়িত হৈ আছে ঘাম জড়িত হৈ আছে কেনেকুৱা ভালেই ভালে আছোঁ নিশ্চয়কৈ আচলতে এইজন মই কৈছোঁৱে যে মই এই দলংখনৰ কথা অৰ্থাৎ এই ব্ৰিজখনৰ কথা যদি কওঁ বা এই সেতুখনৰ কথা যেতিয়া কৈছোঁ ইয়াত যে প্ৰায় 95% আচলতে অসমীয়া যুৱক কৰ্মৰত হৈ আছে আৰু মই ইতিমধ্যে এজন ব্যক্তি দেখুৱালোঁ যিজন শ্ৰমিক বন্ধু এই শ্ৰমিক বন্ধুজন আচলতে নগাঁও কামপুৰৰ আৰু একদম খিলঞ্জীয়া এজন ব্যক্তি গতিকে খুব এক আচলতে ইতিবাচক কথা আৰু আমি ইতিমধ্যে কৈছোঁ যে প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে প্ৰায় 95% কাম ইতিমধ্যে সমাপ্ত হৈছে ইতিমধ্যে এই দলংখন সাজোন কাচোন অৰ্থাৎ যি ৰঙৰ কাম সেই ৰঙৰ কাম ইয়াত ইতিমধ্যে চলি আছে লাইটিঙৰ যি ব্যৱস্থা সেই লাইটিঙৰ ব্যৱস্থা ইয়াত কৰি আছে আৰু হয়তো কেইদিনমানৰ পিছতে যিহেতু 14 ফেব্ৰুৱাৰীৰ দিনটোতে দেশৰ প্ৰধানমন্ত্ৰীয়ে যিখন সেতু সেই সেতুখন শুভাৰম্ভণি কৰিব গতিকে অতি তৎপৰতাৰে আচলতে বিয়া ঘৰ এখনত যি এক পৰিৱেশ সেই পৰিৱেশেৰে ইয়াত উদুলি মুদুলি এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে নৰূপেৰে সজাই পৰাই তোলা হৈছে আৰু কৈছোঁ যে বিকাশ আৰু উন্নয়নৰ যেন যুগান্তকাৰী এক দিশলৈ গৈ আছে অসম আৰু এই বৃহৎ প্ৰকল্পক ইতিমধ্যে অসমীয়া যুৱকসকলে এক ইতিহাস ৰচনা কৰা পৰিলক্ষিত দলংখনক লৈ আচলতে উত্তৰ গুৱাহাটীয়ে হওক বা গুৱাহাটী তাৰ সমান্তৰালকৈ উজনি আৰু নামনি অৰ্থাৎ যি মধ্য অসমৰ যি সংযোগস্থল উত্তৰ গুৱাহাটীৰ সৈতে সেয়া খুব সুন্দৰভাৱে আচলতে সুচল হৈ পৰিব কম দিনৰ ভিতৰতে গতিকে এই মুহূৰ্তত সকলো আশাবাদী আৰু 14 তাৰিখৰ সেই বিশেষ যিটো দিন সেই বিশেষ দিনটোলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতি যিহেতু উদ্বোধন কৰা হ'ব এই সেতুখন যিখন সেতুৰ নাম ইতিমধ্যে কোৱা হৈছে কুমাৰ ভাস্কৰ বৰ্মন সেতু আৰু সম্পূৰ্ণ হোৱাৰ দিশে প্ৰায় 3030 কোটি টকা ব্যয় সাপেক্ষে ইতিমধ্যে নিৰ্মাণ কাৰ্য 95% সমাপ্ত হৈছে 14 তাৰিখে দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমখন এই যি ষ্টেট ব্ৰিজ সেই ষ্টেট ব্ৰিজ হিচাপে পৰিগণিত হ'ব এই কুমাৰ ভাস্কৰ বৰ্মন সেতু